সকলোলৈ নমস্কাৰ। আজি পুনৰবাৰ শিক্ষা বিভাগৰ লগত জড়িত এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আজিৰ ভিডিঅ'টোত শিক্ষা হেতু পৰ্টেলত কেজুৱেল লিভ কেনেকৈ আপডেট কৰিব লাগে সেই বিষয়ে আপোনালোকক জনাম। আপোনালোকৰ সকলোৱে জ্ঞাত যে 1 এপ্ৰিল 2024 তাৰিখৰ পৰা শিক্ষা হেতু পৰ্টেলত শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডিজিটেল এটেণ্ডেঞ্চ বাধ্যতামূলক কৰিছে। আৰু এই ক্ষেত্ৰত আমি ছুটি ল'বলগীয়া হ'লে, কেজুৱেল লিভ ল'বলগীয়া হ'লে আমি শিক্ষা হেতু এপৰ জৰিয়তে আমি সেই ছুটিটো ল'ব পাৰোঁ। কেজুৱেল লিভটো আমাৰ স্কুল লগইনতে ল'ব পাৰি, কিন্তু বাকীকেইটা লিভ বাকীবোৰ লিভ যেনে মেটাৰনিটি লিভ, মেডিকেল লিভ বা অন্যান্য লিভবোৰ ব্লক লেভেল বা ডিষ্ট্ৰিক্ট লেভেলত এপ্ৰুভ কৰে, কিন্তু আমি এপ্লাই কৰিব লাগে শিক্ষা হেতু পৰ্টেলতে। কেজুৱেল লিভটো আমি শিক্ষা হেতু এপৰ জৰিয়তে এপ্লাই কৰিব পাৰোঁ আৰু এই লিভটো বিদ্যালয়ৰ হেডে স্কুল লগইনতে এপ্ৰুভ কৰিব পাৰে। কিন্তু তাৰ আগতে আমি শিক্ষক শিক্ষয়িত্ৰীসকলৰ কেজুৱেল লিভটো শিক্ষা হেতু পৰ্টেলত আপডেট কৰিব লাগিব। তেওঁ কিমান দিন কেজুৱেল লিভ পাব, কিমান দিন তেওঁৰ খৰচ কৰিলে বা কিমান দিন আৰু তেওঁৰ লিভ বাকী আছে, সেই গোটেইখিনি আমাৰ শিক্ষা হেতু এপত ৰেকৰ্ড থাকিব। গতিকে আহক আমি অকণমান প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাওঁ। প্ৰথমতে আমি যিকোনো এটা ব্ৰাউজাৰত গৈ আমি স্কুলখনৰ লগইন কৰিব লাগিব। মই এখন স্কুলৰ লগইন কৰি দেখাই দিছোঁ। আৰু লগইন কৰাৰ পাছত এই পেজটো আহিব। আৰু এই পেজটো অহাৰ পাছত টিচাৰ এণ্ড ষ্টাফ এই অপশ্যনটোত যাব। তাতে আপোনালোকে টিচাৰ এণ্ড ষ্টাফ লিষ্টিং এই অপশ্যনটো পাব। তাত ক্লিক কৰিব আৰু তাত ক্লিক কৰাৰ লগে লগে এই পেজটো আহিব। ইয়াত এই বিদ্যালয়খনৰ আটাইকেইজন ষ্টাফৰ নাম ইয়াত থাকিব। ইয়াৰে যিকোনো এজনৰ কেজুৱেল লিভ আপডেট কেনেকৈ কৰে মই দেখাই দিছোঁ। এইজন শিক্ষকৰে মই ল'লোঁ। একেবাৰে ৰাইট ছাইডলৈ যাব। তাত আপোনালোকে দেখিব চিলেক্ট একশ্যন। চিলেক্ট একশ্যনত ক্লিক কৰিব। তাত দেখিব ভিউ লিভ বেলেঞ্চ, তাত যাব আৰু তাত ক্লিক কৰাৰ লগে লগে এই পেজটো আহিব। এই পেজটোত আপোনালোকৰ লিভটো যদি আপডেট নাথাকে তেনেহ'লে এড লিভছত যাব। এড লিভছত যোৱাৰ পিছত এইটো পেজ আহিব। ইয়াত প্ৰথমতে একাডেমিক ইয়েৰটো চিলেক্ট কৰিব 2023-24। লিভ টাইপটো চিলেক্ট কৰিব। ইয়াত কেজুৱেল লিভটোৱে আহিব, অকল কেজুৱেল লিভটো চিলেক্ট কৰিব। নাম্বাৰ অফ লিভছ 12 দিন থাকে কেজুৱেল লিভ, 12 ভৰাব আৰু চেক বক্সত ক্লিক কৰি ছাবমিট কৰিব। তাৰপিছত এইটো পেজ আহিব আৰু ইয়াত দেখিছে যে তেওঁৰ লিভছ কেজুৱেল লিভটো আপডেট হৈ গৈছে। আৰু আপডেট হোৱাৰ পাছতে তেওঁ শিক্ষা হেতু এপত গৈ কেজুৱেল লিভ ল'ব পাৰিব। এইখিনিয়ে আছিলে কেজুৱেল লিভ আপডেট কৰাৰ পদ্ধতি। গতিকে এই কেজুৱেল লিভটো শিক্ষা হেতু পৰ্টেলত আপডেট কৰাৰ পাছতহে আপোনালোকে শিক্ষা হেতু এপত গৈ কেজুৱেল লিভ এপ্লাই কৰিব পাৰিব। আৰু এই কেজুৱেল লিভৰ এপ্ৰুভটো স্কুল লগইনতে প্ৰধান শিক্ষকে কৰিব পাৰে। এইখিনিয়ে আছিলে। আৰু পিছলৈ এই শিক্ষা হেতু এপত কেনেকৈ কেজুৱেল লিভ এপ্লাই কৰিব পাৰি সেই বিষয়ে আপোনালোকক জনাম। ধন্যবাদ।